নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আৰম্ভ কৰিম ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্টৰীৰ লেচন নম্বৰ 6। আমাৰ লেচন নম্বৰ 6ত কি দি আছে চোৱা তোমালোকে। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। ইয়াত তোমালোকে বুজিবা যে মানে আমাৰ ভাৰতবৰ্ষখনত ব্ৰিটিছে কেনেকৈ শাসন কৰিছে, সম্প্ৰসাৰণ কৰিছে আৰু তেওঁলোকৰ এই ৰাজত্বটো কেনেকৈ বৃদ্ধি কৰিছে তাৰে বিষয়ে এই পাঠটিত আমাক দাঙি ধৰিছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াত তোমালোকৰ এই ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ যিটো হিষ্টৰীৰ লেচন নম্বৰ 6 আছে ইতিহাসৰ, তাৰে এই পাঠটিত যিবিলাক অনুশীলনীৰ কুৱেশ্যন আছে মই তোমালোকক দেখাই আছোঁ। যেনেকুৱা চোৱা, ইয়াত অনুশীলনীৰ উত্তৰ দিয়াত কি আছে, ক নম্বৰ, খ নম্বৰ, গ নম্বৰ, খ নম্বৰ, ঙ নম্বৰ। 2 নম্বৰত যেনেকুৱা দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। 3 নম্বৰত যেনেকুৱা দিয়া আছে ক্ৰমানুসাৰে সজোৱা। 4 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ঠিক এনেকৈ 5 নম্বৰত যিবিলাক দিয়া আছে ডাঙৰ কুৱেশ্যন, ব্ৰড কুৱেশ্যন, সেই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ অতি সহজ আৰু অতি চমু ভাষাত বা আৰু অতি ইজি ভাষাত লৈ অহা হৈছে। জাষ্ট তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আৰু তোমালোকে যদি এনেকুৱা ভিডিঅ' চাব বিচৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তেনেহ'লে তোমালোকে এনেকুৱা ধৰণৰ আৰু বেলেগ ছাবজেক্টৰ ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই যাবা। এতিয়া আমি কোনো পলম নকৰাকৈ ফাৰ্ষ্টতে আৰম্ভ কৰিম কি উত্তৰ দিয়াৰ। ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিত হৈছিল? কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল? ইংৰাজ আৰু ফৰাচীৰ মাজত ৰাজনৈতিক আধিপত্যৰ বিস্তাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। ৰাজনৈতিক আধিপত্য, ইংৰাজো মানে তেওঁলোকৰ ৰাজনৈতিকটো বিস্তাৰ কৰিব বিচাৰিছিল আৰু ফৰাচীও তেওঁলোকৰ ৰাজনীতিটো বিস্তাৰ কৰিব বিচাৰিছিল। সেইকাৰণে তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল? ইয়াৰ উত্তৰত চোৱা তোমালোকে। প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীৰ গভৰ্ণৰ আছিল ফ্ৰান্সিছ ডুপ্লে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই স্পেলিংটো অলপ ভালকৈ চাই ল'বা, ফ্ৰান্সিছ ডুপ্লে, নহ'লে তোমালোকে ইংৰাজীত ভালকৈ মুখস্থ কৰি ল'বা। তোমালোকে যদি ইংৰাজীটো লিখি দিয়া কোনো সমস্যা নাই বা কোনো টেনশ্যন কৰাৰ নাই, ইংৰাজীত দিলেও ৰাইট দিব টিচাৰে। ক নম্বৰত আহা, চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি আছিল মীৰ জাফৰ। তাৰপিছত আহা ঘ নম্বৰত কি কৈছে, বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এই বংগ বুলি ক'লে আমি ৱেষ্ট বেংগলক বুজো। বংগৰ প্ৰথম জেনেৰেল আছিল ৱাৰেন হেষ্টিং। বংগৰ প্ৰথম জেনেৰেল কোন আছিল আমাৰ? ৱাৰেন হেষ্টিং। কোনে শত বিপ্লৱ নীতি উদ্ভাৱন কৰিছিল? লৰ্ড ডেলহাউছিয়ে শত বিপ্লৱ নীতি উদ্ভাৱন কৰিছিল। এই কুৱেশ্যনটো আমাৰ অলপ ইম্পৰ্টেণ্ট আছে, তোমালোকে অলপ ভালকৈ চাবা কুৱেশ্যনটো। 2 নম্বৰত কি দিয়া আছে? শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াত কেইটামান কুৱেশ্যন দিয়া আছে, সেইকেইটা মোক ক'ব লাগে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ। পুণ্ডুচেৰী ইংৰাজসকলৰ বাণিজ্য কুটি আছিল। পুণ্ডুচেৰী ইংৰাজসকলৰ বাণিজ্য কুটি নাছিল, এইটো সেইকাৰণে অশুদ্ধ। তোমালোকে পুণ্ডুচেৰী গম পোৱা নে নাই? আমাৰ ভাৰতত যে 8খন ইউনিয়ন টেৰিটৰী আছে, 8খন ইউনিয়ন টেৰিটৰী মানে সেইকেইখন ষ্টেট নহয়। যেনেকুৱা লাডাখ, জম্মু এণ্ড কাশ্মীৰ, পুণ্ডুচেৰী, তাৰপিছত আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, দাদৰ এণ্ড নগৰ হাভেলী, সেনেকৈ আমাৰ 8খন আছে। সেই 8খন কি আমাৰ ইয়াত কৈছে কি এই 8খনৰ ভিতৰত পুণ্ডুচেৰী এখন, সেই পুণ্ডুচেৰীখন ইংৰাজৰ শাসন কৰা নাছিল। তাৰপিছত আহা, ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল। এইটো হ'ব কি আমাৰ শুদ্ধ উত্তৰ। গ নম্বৰত আহা, চিৰাজউদ্দৌলা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল। এইটো কি হ'ব আমাৰ অশুদ্ধ। তাৰপিছত আহা তোমালোকে ঘ নম্বৰত, পলাশী নামৰ ঠাইখনত ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল। পলাশী নামৰ ঠাইখন যিটো আছে সেইটো কি নদীৰ পাৰত অৱস্থিত? ভাগীৰথী নামৰ নদীৰ পাৰত অৱস্থিত। এই কুৱেশ্যনটো আমাৰ কি শুদ্ধ। ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰে। ৰেগুলেটিং এক্টটো এটা বহুত ডাঙৰ এক্ট হয়, আমাৰ ইংৰাজসকলে বনোৱা এক্ট এইটো কুৱেশ্যন শুদ্ধ। তাৰপিছত আহা চ নম্বৰৰ, লৰ্ড বেলেঞ্চিয়ে শ্বেত বিপ্লৱ নীতিৰ প্ৰৱৰ্তন কৰিছিল। এইটো হ'ব আমাৰ অশুদ্ধ।
তাৰপিছত আহা ক্ৰমানুসাৰে সজোৱা মানে কোনটো আগত হৈছে সেইটো আমাক আগত লিখিব লাগে আৰু কোনটো পিছত হৈছে সেইটো পিছত লিখিব লাগে। যেনেকৈ ইয়াত চিৰাজউদ্দৌলা আগত দিয়া আছে, মীৰ জাফৰ দিয়া আছে আগত, আলীবৰ্দী খাঁ পিছত দিয়া আছে আৰু মীৰ কাছিম পিছত দিয়া আছে। ঠিক তেনেকৈ আমাৰ আগত কি হৈছিল আলীবৰ্দী খাঁ, তাৰপিছত হৈছে চিৰাজউদ্দৌলা, তাৰপিছত আছিল কি আমাৰ মীৰ জাফৰ আৰু তাৰপিছত কি আছিল আমাৰ মীৰ কাছিম। তোমালোকে এইটো মনত ৰাখিব গ'লে তোমালোকে জাষ্ট অ চি মি তোমালোকে লাষ্টত এটা মত হিচিকাত দিবা আৰু এটা মত দীৰ্ঘিকাত থাকিব আৰু প্ৰথমটো অ থাকিব, অটো প্ৰথমত থাকে সৰেয়া এনেকুৱা অ থাকে প্ৰথমত আৰু তাৰপিছত চি, এনেকৈ তোমালোকে মনত ৰাখি ল'বা, নহ'লে এইটো তোমালোকৰ পাজি লাগি যাব। তাৰপিছত আহা ছ নম্বৰত চমু উত্তৰ দিয়া। ক নম্বৰত যেনেকৈ দিয়া আছে প্ৰথম কৰ্ণাটকৰ যুদ্ধ। ইয়াত কৈছে কি চমু উত্তৰত 1740 খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰী কেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকলৰ পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হৈছিল। ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচী সম্পৰ্কতো প্ৰভাৱ পেলাইছিল। তাৰপিছত আহা তোমালোকে পলাশীৰ যুদ্ধ। ইয়াত কৈছে কি চোৱা 1757 খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা 23 মাইল দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নৱাব চিৰাজউদ্দৌলাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধক পলাশীৰ যুদ্ধ বুলি কোৱা হয়। এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পলাশীৰ যুদ্ধ কাক বোলে, এই কুৱেশ্যনটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত আহা ৰেগুলেটিং এক্ট। এইটো আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ৰেগুলেটিং এক্টটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকে অলপ চাবা কুৱেশ্যনটো। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে ব্ৰিটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। এইটো কুৱেশ্যন তোমালোকে অলপ মই কৈ দিছোঁ, জাষ্ট ইন্ট্ৰডাকশ্যনটো কৈ দিছোঁ, তোমালোকে চাবা। ৰেগুলেটিং এক্টটো ইংৰাজে বনাইছিল, কিন্তু প্ৰথমতে কি আছিল আমাৰ দেশখন ইষ্ট ইণ্ডিয়া নামৰ কোম্পানী এটা শাসন কৰিছিল, কিন্তু ইংৰাজ গভৰ্ণমেণ্টে সেই বস্তুটো গম পোৱা নাই। যেতিয়া ইংৰাজ গভৰ্ণমেণ্টে সেই বস্তুটো গম পাল যে এই ইষ্ট ইণ্ডিয়া নামৰ কোম্পানীটো কিন্তু ইংৰাজৰে হয়। ইষ্ট ইণ্ডিয়া নামৰ কোম্পানীটোৱে ভাৰতত এনেকৈ শাসন ব্যৱস্থা চলি আছে ভাৰতৰ জনসাধাৰণৰ ওপৰত, তেতিয়া ইংৰাজৰ ব্ৰিটিছৰ যিটো গভৰ্ণমেণ্ট আছিল সেই গভৰ্ণমেণ্টে এটা এক্ট বনাই দিলে, মানে এটা আইন বনাই দিলে। সেই আইনটোৰ নাম কি আছে আমাৰ ৰেগুলেটিং এক্ট। এই এক্টটোৰ পৰা তেতিয়া কি হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত যিমানখিনি পাৱাৰ আছিল, ক্ষমতা আছিল, সেই ক্ষমতাখিনি গোটেইখিনি কি হ'ল ডাইৰেক্ট ব্ৰিটিছ চৰকাৰৰ হাতত গুচি গ'ল। তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনো ভেলু নাথাকিল। সেই এক্টটোৰ নাম কি আমাৰ ৰেগুলেটিং এক্ট। তাৰপিছত আহা তোমালোকে 19 নম্বৰ কি কৈছে পিটৰ ভাৰত শাসন আইন। ইয়াত কৈছে কি ৰেগুলেটিং এক্ট বংগৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল। সেই আশা আঁতৰাৰ বাবে ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি ব্ৰিটিছ শাসন ভাৰতত অধিক সিঁদুৰ কৰি তুলিছিল। তাৰপিছত আহা চিৰস্থায়ী বন্দোবস্ত। চিৰস্থায়ী বন্দোবস্ত কি কৈছে ইয়াত চোৱা উত্তৰত কি দি আছে গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত চিৰস্থায়ী বন্দোবস্তৰ ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল। তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়া হৈছিল। চিৰস্থায়ী বন্দোবস্ত তোমালোকে কুৱেশ্যনটো অলপ চাই ল'বা। 5 নম্বৰত চোৱা কি দিছে বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ কথাষাৰ যথাৰ্থ নিৰ্ণয় কৰা। কথাষাৰৰ আমাৰ যথাৰ্থতা নিৰ্ণয় কৰিবলৈ কৈছে। যথাৰ্থতা। তাৰপিছত আহা ইয়াৰ উত্তৰটো কি কৈছে আমাৰ 1765 খ্ৰীষ্টাব্দত বংগৰ নৱাব আলীবৰ্দী খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসন লৈ অৰিয়াঅৰি আৰম্ভ হৈছিল। নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ
সূত্ৰপাত হয়। নৱাব আলীবৰ্দী খাঁৰ মৃত্যুৰ আগতে তেওঁৰ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজুদ্দৌলাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰ পাতি থৈ গৈছিল। এতিয়া আহা তোমালোকে 6 নম্বৰত কি কৈছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপ চিৰাজুদ্দৌলাক অসন্তুষ্ট কৰিছিল। মই যে আগতে কৈ আহিলোঁ ইষ্ট ইণ্ডিয়া কোম্পানী, সেই কোম্পানীৰ কোনবিলাক কাৰ্যকলাপে অসন্তুষ্ট কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কাৰ্যকলাপে চিৰাজুদ্দৌলাক অসন্তুষ্ট কৰিছিল। আমাৰ 1 নম্বৰটো কি আছে, ইংৰাজসকলক বংগদেশত বেহা বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল। 2 নম্বৰত চোৱা, ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নৱাব প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হয়। 3 নম্বৰত কি দি আছে, নৱাবৰ বিষয়া দেৱান ৰাজ বল্লভৰ পুত্ৰ কৃষ্ণ দাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 7। ইয়াত কৈছে কি চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। ইয়াৰ উত্তৰ চোৱা, 1 নম্বৰটো হ'ব চিৰস্থায়ী বন্দোবস্ত। ইয়াত কৈছে কি, ইষ্ট ইণ্ডিয়া কোম্পানীৰ চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত ৰাজহ ব্যৱস্থা কোম্পানীৰ দখললৈ নিছিল। এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্তৰ কথাটো উল্লেখ কৰিব পাৰি। তেওঁ কোম্পানীৰ ৰাজ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত আহা তোমালোকে খ নম্বৰত, কৰদ মৈত্ৰী নীতি। গভৰ্ণৰ জেনেৰেল ৱেলছিয়ে এই সাম্ৰাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে যি দিশৰ ৰজাই কৰদ মৈত্ৰী নীতি মানি ল'ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনী সুৰক্ষা দিব। গ নম্বৰটো কি আছে, শত বিপ্লৱ নীতি। এইটো কি কৈছে, আমাৰ কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল শত বিপ্লৱ নীতি। 1838 খ্ৰীষ্টাব্দত কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 8। ইয়াত কৈছে কি, লৰ্ড ডেলহাউছিয়ে শ্বেত বিপ্লৱ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো কি হ'ব, আমাৰ তলত মই তালিকা লৈ আহিছোঁ। লৰ্ড ডেলহাউছিয়ে শ্বেত বিপ্লৱ নীতি প্ৰয়োগ কৰি তলত দিয়া ৰাজ্যবোৰ অধীনলৈ আনে। তোমালোকে চোৱা, ইয়াত কি কি ৰাজ্য দিয়া আছে, তেতিয়া নাম কি কি দিয়া আছে, সময় আছিল, এইটো সময়, এইটো ৰাজ্য, এইটো সময়, এইটো ৰাজ্য, এইটো সময়, এইটো ৰাজ্য, এইবিলাক সময় আৰু এইবিলাক ৰাজ্য। তোমালোকে কি কৰিবা, ইমানখিনি মনত ৰাখিব নালাগে, 2টা বা 3টা মনত ৰাখি ল'বা আৰু 2টা বা 3টা চন মনত ৰাখিবা। ইয়াৰ পৰাই তোমালোকৰ আহিলে এক্সামত কমন পৰি যাব। 9 নম্বৰত আহা কি কৈছে, ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলৰ উল্লেখ কৰা স্থানসমূহ বহুওৱা। ইয়াত কেইটামান স্থান দিয়া আছে, কিন্তু এইবিলাক আগৰ নাম, আজিকালি এইবিলাক নাম চেঞ্জ হৈছে, তথাপি কিছুমানত আছে, যেনেকুৱা পণ্ডুচেৰী, মাদ্ৰাছটো আজিকালি নাই, মুম্বাই আছে, এলাহাবাদ আছে, অযোধ্যা আছে, পলাশী আছে আৰু কৰ্ণাটক আছে। তোমালোকে চোৱা, এটা মেপ আঁকি তোমাৰ তাতে নামবিলাক বহুৱাই দিবা। ইয়াত যেনেকৈ ধুনীয়াকৈ মই লৈ আহিছোঁ, এটা মেপ আঁকি লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা চাই আঁকিব পাৰা বা তোমালোকে বেলেগ কিতাপৰ পৰা চাই আঁকিব পাৰা। ইয়াত চোৱা ক'ত কি আছে, ইয়াত আছে কি আমাৰ পলাচী, ইয়াত আছে কি এলাহাবাদ, ইয়াত আছে কি অযোধ্যা, ৰাম মন্দিৰ যে আছে আমাৰ সেই ইউপিত আছে, অযোধ্যা, এলাহাবাদ আছে ইউপিত, তোমালোকে এই বস্তু মনত ৰাখি ল'বা। এলাহাবাদ আৰু অযোধ্যা ক'ত আছে, আমাৰ ইউপিত আছে। মাদ্ৰাছ আছে, ইয়াত আছে মাদ্ৰাছ মুম্বাই, এই মুম্বাই আছে ইয়াত, তাৰপিছত পণ্ডুচেৰী আছে ইয়াত, আৰু ইয়াত আছে কি আমাৰ কৰ্ণাটক। তোমালোকে ছেম এটা চিত্ৰ আঁকিবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে চাব বিচৰা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তেনেহ'লে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ, তোমালোকে ডাইৰেক্ট চেনেলত ন'টিফিকেশ্যনটো পাই যাবা আৰু ভিডিঅ'বিলাক চাব পাৰিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।